নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। তো SSC GD এক্সামৰ যোৱাকালি অৰ্থাৎ 18 মে তাৰিখৰ ছেকেণ্ড শিফ্টৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। গতিকে বলক মেমৰি বেছড এনালাইচিছ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। So প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ চিটি ৱাজ দ্য বিমষ্টেক ইউথ সামিট 2025 অৰ্গেনাইজড। তো বিমষ্টেক যুৱ সন্মিলন 2025 চনৰটো কোনখন চহৰত আয়োজন কৰা হৈছিলে? তো সামিটবিলাকৰ ওপৰত যথেষ্ট কুৱেশ্যন উঠিছে এইবাৰ GD এক্সামত। 2025 চনৰ এই বিমষ্টেক ইউথ সামিটখন হৈছিলে আমাৰ গুজৰাটৰ গান্ধীনগৰত। অপশ্যন এ টো ইয়াৰে কাৰেক্ট হ'ব। তো 7 পৰা 11 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে 2025 চনত। চ' বিমষ্টেকৰ যদি এষ্টাব্লিছ ইয়াৰটো আমি ক'বলৈ যাওঁ 1997 এষ্টাব্লিছ হৈছিলে, আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো ক'ত আছে সেইটো আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ডিড ৰাজা ৰাজা ওৱান এচেণ্ড দ্য চোলা থ্ৰন, অৰ্থাৎ এই ৰাজা প্ৰথমে কেতিয়া চল সিংহাসনত আৰোহণ কৰিছিলে? তো ৰাজা ওৱানে চোলা থ্ৰন আৰোহণ কৰিছিলে ইন 1985 AD, অৰ্থাৎ 985 খ্ৰীষ্টাব্দত। আৰু এই ৰাজা প্ৰথমৰ মূল নামটো কি আছিলে সেইটো মনত ৰাখিব। আৰুমুঝি বৰ্মন আছিলে তেখেতৰ মূল নামটো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল লিফ্ট অফ মাছ অফ PSLV এক্সেল? তো PSLV এক্সেলৰ মুঠ উৎক্ষেপণ ফৰ কিমান? তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে PSLVৰ ওপৰত। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব 320 টন, অৰ্থাৎ 320 টন হৈছে এই PSLV এক্সেলৰ লিফ্ট অফ মাছ। নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ডিড দেৱ মীনা ছেট এ নেশ্যনেল ৰেকৰ্ড ফৰ ইণ্ডিয়া ইন দ্য প'ল ভল্ট ইভেণ্ট? তো দেৱ মীনাই কেতিয়া প'ল ভল্ট ইভেণ্টত ভাৰতৰ বাবে ৰাষ্ট্ৰীয় অভিলেখ কৰিছিলে? তো তেখেতে 2025 চনৰ ফেব্ৰুৱাৰী মাহত এই অভিলেখটো কৰিছিলে। তো যিটো 38 সংখ্যক ৰাষ্ট্ৰীয় খেল আছিলে 2025 চনৰ, তাতে তেখেতে 5.32 মিটাৰ জাম্প কৰি তেখেতে এই অভিলেখটো কৰিছিলে। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে কোনটো প্ৰতিষ্ঠানে প্ৰতিভা সেতু পৰ্টেল মুকলি কৰিছিলে? তো প্ৰতিভা সেতু পৰ্টেল তো লঞ্চ কৰা ইনষ্টিটিউশ্যনটোৰ নাম হৈছে UPSC। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াৰে মূল উদ্দেশ্যটো আছিলে অসামৰিক সেৱা পৰীক্ষাৰ দৰে যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকত সকলো পৰ্যায় উত্তীৰ্ণ হোৱা কিন্তু চূড়ান্ত মেধা তালিকাত স্থান নোপোৱা প্ৰাৰ্থীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰা। নেক্সট কুৱেশ্যনটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ব্যক্তিগত সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? তো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাকত আমি ডিছকাছ কৰিছিলোঁ। হু হেজ বিন এপইণ্টেড এজ দ্য নিউ প্ৰাইভেট ছেক্ৰেটাৰী অফ PM নৰেন্দ্ৰ মোদী? তেখেতৰ নাম হৈছে নিধি তিৱাৰী। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। 2025 চনৰ মাৰ্চ মাহত তেখেতক নিযুক্তি দিয়া হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে আইডেণ্টিফাই দ্য মিউজিকেল ইনষ্ট্ৰুমেণ্ট কেৰেক্টাৰাইজড বাই লং নেক ফৰ ষ্ট্ৰিংছ ইউজড to provide a continuous bass drone in Indian classical music? তো দীঘল ডিঙি আৰু চাৰিডাল তাৰ যুক্ত বাদ্যযন্ত্ৰবিধ চিনাক্ত কৰা যিটো ভাৰতৰ ধ্ৰুপদী সংগীতত নিৰন্তৰ আধাৰ স্বৰ প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়, এইটো হৈছে তানপুৰা। অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ LPG ইউজ, অৰ্থাৎ লিকুইফাইড পেট্ৰলিয়াম গেছ, ইয়াৰে ব্যৱহাৰৰ এটা উদাহৰণ কোনটো হ'ব ইয়াৰে? তো এভিয়েশ্যন ফুৱেলত ব্যৱহাৰ কৰা নহয় LPG, নিউক্লিয়াৰৰ শক্তি উৎপাদনতো ব্যৱহাৰ কৰা নহয়, আৰু ইলেক্ট্ৰিচিটি জেনেৰেশ্যন ইন ডাম্পছ ইয়াতো ব্যৱহাৰ কৰা নহয়। তো অপশ্যন ডিটো ইয়াতে শুদ্ধ হ'ব, ঘৰুৱা ৰন্ধন আৰু ঔদ্যোগিক প্ৰয়োগত ব্যৱহাৰ কৰা হয় প্ৰধানকৈ LPG। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ ইজ দ্য হাৰেলি ফেষ্টিভেল চেলিব্ৰেটেড? তো হাৰেলি উৎসৱ ক'ত পালন কৰা হয়, কোনখন ৰাজ্যত পালন কৰা হয়? তো হাৰেলি নামৰ এই উৎসৱটো হৈছে ছত্তীশগড় ৰাজ্যখনৰ প্ৰধান এটা কৃষি উৎসৱ। অপশ্যন এ টো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে এট হোৱাট টেম্পাৰেচাৰ ইজ চেলচিয়াছ ডাজ ৱাটাৰ হেভ ইটছ মেক্সিমাম ডেনচিটি? তো চেলচিয়াছত কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বাধিক হয়? তো পানীৰ ঘনত্ব সৰ্বাধিক হয় এই 4 ডিগ্ৰী চেলচিয়াছত। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব, 4 ডিগ্ৰী চেলচিয়াছ।
আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত তো এই হাইপ বটনটো ক্লিক কৰিব নেক্সট কুৱেশ্যনটো হৈছে আৰাৱলী পৰ্বতমালাৰ পাহাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ জংঘল চাফাৰী প্ৰকল্প কোনখন ৰাজ্যত প্ৰস্তাৱিত বা আৰম্ভ কৰা হৈছে তো এই চাৰিখন ৰাজ্যৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হাৰিয়ানা ৰাজ্যখনত এই ডাঙৰ জংঘল চাফাৰী প্ৰকল্পটো আৰম্ভ কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেষ্টিভেল অফ তামিলনাডু ইজ ডেডিকেটেড টু লৰ্ড মুৰুগা তো তামিলনাডুত এটা উৎসৱ পালন কৰা হয় যিটো ভগৱান মুৰুগাৰ প্ৰতি উৎসৰ্গিত তো এই চাৰিটাৰ শুদ্ধ উত্তৰটো হ'ব থাইপুছাম অৰ্থাৎ অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত পালন কৰা হয় প্ৰতি বছৰে এই উৎসৱটো নেক্সট কুৱেশ্যনটো হৈছে কোচি নদী প্ৰকল্প কোনখন ৰাজ্যৰ সৈতে জড়িত তো কোচি ৰিভাৰ প্ৰজেক্ট ইজ ৰিলেটেড টু হুইচ ষ্টেট তো কোচি ৰিভাৰৰ ওপৰত এনেকুৱা এটা কুৱেশ্যন আহিছিলে যিটো অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব সৌৰ বিহাৰ বুলি কোৱা হয় এই কোচি নদীটোক নেক্সট কুৱেশ্যনটো হৈছে দ্য শক্তি মাইক্ৰ'প্ৰচেছৰ হেজ বিন ডেভেলপড বাই হুইচ ইনষ্টিটিউট তো শক্তি নামৰ এই মাইক্ৰ'প্ৰচেছৰটো কোনটো প্ৰতিষ্ঠানে ডেভেলপ কৰিছে বা বিকশিত কৰিছে তো ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ৰিস্ক ভি মাইক্ৰ'প্ৰচেছৰ এইটো শক্তিটো তো ইয়াৰে অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব IIT মাদ্ৰাছে এইটো ডেভেলপ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে কৰ্তব্যকালত সম্পন্ন কৰা কাম টহল আৰু গুৰুত্বপূৰ্ণ ঘটনাসমূহ ক'ত আনুষ্ঠানিকভাৱে লিপিবদ্ধ কৰা হয় তো ইয়াতে পুলিচ ৰিলেটেড এটা কুৱেশ্যন আহিছিলে তো ইয়াৰে কোনটো শুদ্ধ হ'ব ডেইলি ৰোজ নামচা বা ষ্টেচন ডায়েৰীত এইটো লিপিবদ্ধ কৰা হয় নেক্সট হিন্দী গ্ৰামাৰৰ এটা কুৱেশ্যন ইংলিছ ট্ৰান্সলেশ্যন অফ দ্য লিগেল টাৰ্ম অভিযুক্ত গৱাহ তো অভিযুক্ত গৱাহ এইটো ইংলিছত কি বুলি কোৱা হয় ডিফেন্স উইটনেছ বুলি কোৱা হয় এই অভিযুক্ত গৱাহটোক नेक्स्ट क्वेश्चन तो হৈছে कबूलनामा शब्द का सटीक हिंदी अर्थ क्या होता है तो कबूलनामा माने की तेरे ऑप्शन डी टू बहुत धोतर अपराध गलती या किसी बात को स्वेच्छा से स्वीकार करना निजे स्वीकार কৰাটো কোৱা হয় कबूलनामा বুলি नेक्स्ट क्वेश्चन तो হৈছে अलग कैसा शब्द है तो अलग নামৰ এই শব্দটো এটা কেনে ধৰণৰ শব্দ তো এটো হৈছে এটা তৎসম শব্দ Next, at the calendar question, what day of week was 1st January in 1755? তো 1755 চনৰ জানুৱাৰী 1 তাৰিখে সপ্তাহৰ কি বাৰ আছিল তো এনসাৰটো কৈ দিছো এনসাৰটো হৈ যাব ইয়াৰে বুধবাৰ নেক্সট এটো হৈছে লাষ্ট কোৱেশ্চন আপোনালোকৰ বাবে হোমৱৰ্ক হিচাপে ৰাখি থোৱা হৈছে এইটো কোৱেশ্চনো আহিছিলে ভাৰতৰ প্ৰথম মহিলা আইন সচিব কোন হৈছে who has become the first woman law secretary of India তো এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে ইয়াৰে পৰা SSC CGD এক্সামত বহু কোৱেশ্চন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ এতে কন্টেন্টখিনি আপোনালোকে চাই ল'ব টপিক ওয়াইজও পাব আৰু মান্থলি ওয়াইজও আপোনালোকে পাব ইম্পৰ্টেন্ট MCQ বিলাক যদি ল'ব বিচাৰে সিম্পলি WhatsApp নম্বৰত WhatsApp কৰি এই PDF খন ল'ব পাৰে সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাঠ্যক্ৰমৰ বাবে কন্টেন্ট বিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ চিট বিলাকৰ ৰিভিউ পাবলৈ